নমস্কাৰ বন্ধুসকল, আজি হৈছে মঙলবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। অবৈধ মিয়াৰ নাম ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰাটো আমাৰ দায়িত্ব। বাংলাদেশীৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন যাব লাগে। বাংলাদেশীৰ পৰা মাটি উদ্ধাৰ কৰিব লাগে। অবৈধ মিয়াৰ দখলৰ যাতে মাটি নাথাকে, এইটো চোৱাটো আমাৰ দায়িত্ব। অবৈধ মিয়াৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাটো আমাৰ এজেণ্ডা আৰু এইবোৰ কাম কৰিবৰ কাৰণেই মানুহে আমাক ভোট দিছে। আৰু পৰৱৰ্তী আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। 13 জানুৱাৰীত গুৱাহাটীলৈ আহিব ফিফা ৱৰ্ল্ড কাপৰ ট্ৰফী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব ট্ৰফীটো। 12 বছৰৰ মূৰত ভাৰতলৈ আহিব ফিফা ৱৰ্ল্ড কাপৰ ট্ৰফী। 3 বজাৰ পৰা প্ৰদৰ্শনৰ বাবে ৰখা হ'ব বৰষাপাৰা ষ্টেডিয়ামত। আৰু আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবঢ়াৰ আগতে প্লিজ ভিডিঅ'টিত এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। উত্তৰ-পূব বিজেপিৰ পিতাস্বৰূপ গোবিন্দ পুৰকায়স্থৰ দেৱসান। গোবিন্দ পুৰকায়স্থৰ বিয়োগত ৰাজ্যিক বিজেপিত শোকৰ ছাঁ। বিজেপি নেতাগৰাকীৰ বিয়োগত গভীৰ শোক প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ। পৰৱৰ্তী খবৰ, ভাৰত-বাংলাদেশৰ ক্ৰিকেট বোৰ্ডৰ মাজত সৃষ্টি হোৱা উত্তেজনাই এতিয়া খেলপথাৰত প্ৰভাৱ পেলাইছে। বাংলাদেশৰ IPL সম্প্ৰচাৰ নিষিদ্ধ কৰাৰ পিছত ভাৰতীয় কোম্পানী SGয়ে বাংলাদেশী ক্ৰিকেটাৰৰ সৈতে কৰা সকলো কিট স্পনচাৰশ্বিপ চুক্তি বন্ধ কৰি দিয়াৰ খবৰ আহিছে। ফলস্বৰূপে বাংলাদেশী বেটছমেনে আৰু SGৰ বেট ব্যৱহাৰ কৰিব নোৱাৰিব। T20 বিশ্বকাপ 2026ৰ অধিনায়ক লিটন দাসেও এতিয়ালৈকে SGৰ বেটৰ সৈতে খেলি আহিছে। আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। অসমত হঠাৎ মৌলবাদীৰ সক্ৰিয়তাৰ বৃদ্ধি। একতা আৰু সমন্বয় বজাই ৰাখি সাৱধানে থাকিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। 2026ৰ বিধানসভা নিৰ্বাচনৰ আগে আগে হঠাৎ অসমত মৌলবাদীৰ তৎপৰতা। 2026ৰ বিধানসভা নিৰ্বাচনলৈকে অসমত অব্যাহত থাকিব মৌলবাদীৰ সক্ৰিয়তা, এই আশংকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। আৰু বন্ধুসকল, আন এক গুৰুত্বপূৰ্ণ খবৰলৈ আগবাঢ়িছোঁ। গুৱাহাটীৰ উচ্চ ন্যায়ালয়ৰ স্থানান্তৰ আধাৰশিলা অনুষ্ঠান বৰ্জন কৰি প্ৰতিবাদত নামিল অধিবক্তা সমাজ। 11 জানুৱাৰীত উত্তৰ গুৱাহাটীৰ ৰংমহলত প্ৰস্তাৱিত এলেকাত সংহত ন্যায়িক আদালত চৌহদৰ আধাৰশিলা স্থাপন কৰা হ'ব। কোনেও নেৰে নিজৰ পক্ষ। ব্যাপক প্ৰতিবাদৰ পাছতো চৰকাৰ নাচৰবান্দা। উত্তৰ গুৱাহাটীৰ ৰংমহললৈ স্থানান্তৰ কৰিব গুৱাহাটী উচ্চ ন্যায়ালয়। আনহাতে ইয়াৰ বিপৰীতে অধিবক্তা সমাজৰো অব্যাহত আছে প্ৰতিবাদ। 11 জানুৱাৰীত উত্তৰ গুৱাহাটীৰ ৰংমহলৰ প্ৰস্তাৱিত এলেকা সংহত ন্যায়িক আদালতত চৌহদৰ আধাৰশিলা স্থাপন কৰা হ'ব। কিন্তু এই কাৰ্যসূচী বৰ্জন কৰাৰ উপৰিও সেইদিনা প্ৰতিবাদত নামিব অধিবক্তা সমাজ। এই সিদ্ধান্ত গ্ৰহণ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েশ্যনে।